হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ হওক। আজিৰ বাক্য আমি লৈছোঁ যোহনে লিখা শুভ বাৰ্তা 4 অধ্যায়ৰ 26 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, যীশুৱে তেওঁক ক'লে, তোমাৰে সৈতে কথা বৰ্তা হোৱা ময়ে সেইজন। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয় বিশ্বাসীসকল, আমি সম্পূৰ্ণ অধ্যায়টো যদি পঢ়িবলৈ পাওঁ তেনেহ'লে আমি ইয়াতে সম্পূৰ্ণকৈ বুজিবলৈ পাম যে যেতিয়া যীশুখ্ৰীষ্টই গালিললৈ আকৌ ঘূৰি আহি আছিলে, তেতিয়া বাটত তেওঁৰ পানী পিয়াহ লাগিলে। আৰু তেওঁ পানী পিয়াহ লগাত এখন নাদৰ সন্মুখত তেওঁ থিয় হ'লে, আৰু সেই নাদটোৰ পানী তুলিবলৈ চমৰীয়া তিৰোতা এজনীয়ে আহিছিলে। আৰু সেই চমৰীয়া তিৰোতাজনীক যীশুৱে পানী খাবলৈ খুজিলে, কিন্তু চমৰীয়া তিৰোতাজনীয়ে ক'লে যে মই চমৰীয়া তিৰোতা হয় আৰু আপুনি যিহুদী হয়, তেনেহ'লে মই আপোনাক কেনেকৈ পানী দিম। কিন্তু যীশুখ্ৰীষ্টই ক'লে যে তুমি যদি জানিলা হয় যে পানী খোজাজন কোন হয়, তেনেহ'লে তুমি মোক পানী দিলা হয়, আৰু সেইজনকে তুমি পানী খাবলৈ খুজিলা হয়, আৰু সেইজন তোমাক দিলে হয় বুলি যীশুখ্ৰীষ্টই চমৰীয়া তিৰোতাজনীক ক'লে। কিন্তু চমৰীয়া তিৰোতাজনী ক'লে যে আপুনি আমাৰ ওপৰ পিতৃ যিটো পুঁজি গৰু ছাগল আদিৰে সৈতে যিটো পানী খুৱাইছিলে, আমাৰ ওপৰ পিতৃ জাকুবতকৈ আপুনি মহান নে? তেওঁ এনেকৈ যীশুখ্ৰীষ্টলৈ প্ৰশ্ন কৰিলে। কিন্তু যীশুৱে তেওঁক উত্তৰ দিলে যে এই পানী খোৱা প্ৰতিজনৰ পিয়াহ লাগিব, আকৌ পিয়াহ লাগিব, কিন্তু মই যিটো পানী দিম কোনেও খালেও তেওঁ কেতিয়াও পিয়াহ নালাগিব বুলি যীশুখ্ৰীষ্টই ক'লে। বৰং মই যি পানী তোমাক দিম সেই পানী তেওঁৰ ভিতৰত যায় জীৱনলৈকে ভুমুক ওলাই থাকিব বুলি চমৰীয়া তিৰোতাজনীক যীশুৱে ক'লে। কিন্তু চমৰীয়া তিৰোতাই ক'লে যে হে প্ৰভু, মই যাতে ইয়াতে পানী আনিব নালাগে, মোক যিটো ভুমুক ওলাই থকা পানীটো মোক দিয়ক, যাতে মই ইয়াতে দুনাই আহিব নালাগে। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰে তেওঁৰ লগত কথা বতৰা কৰি আছিলে। যীশুখ্ৰীষ্টই যিটো আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ প্ৰভু যীশুৱে তেওঁ চমৰীয়া তিৰোতাজনীক কথা বতৰা কৈ আছিলে। কিন্তু তেওঁ আকৌ ক'লে যে যিটো মচীহ আহিব লগা জন, তেওঁ যিজনক খ্ৰীষ্ট বোলে আহিব, তাক মই জানো, তেওঁ ক'লে। আৰু সেইজন আহিলে আমাক সকলো কথা জনাব বুলি তেওঁ ক'লে। প্ৰিয় বিশ্বাসীসকল, কিয়নো তাৰ আগতে যীশুখ্ৰীষ্টই ক'লে যে যিসকল কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে ভোজনা কৰিব, এনেকাল আহিছে বুলি যীশুখ্ৰীষ্টই কৈছিলে। সেইকাৰণে চমৰীয়া তিৰোতাজনীয়ে তেওঁ ক'লে যে যিজন খ্ৰীষ্ট আমি যাক জানো সেইজন আহিব, আৰু তাক মই জানো, সেইজন আহিলে আমাক সকলো কথা বুজাব। চমৰীয়া তিৰোতাজনে যীশুক কৈ আছিলে। তেতিয়া যীশুৱে ক'লে যে তোমাৰে সৈতে কথা বৰ্তা হোৱা ময়ে সেইজন বুলি ক'লে। আমেন। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰ আমাৰ সন্মুখত থাকি কথা পাতে, কিন্তু আমি তেওঁক চিনি নাপাওঁ। আজি যীশুখ্ৰীষ্ট থকা হ'লে বহুত মেৰাকাল হ'ল হয়, কিন্তু আজি বাইবেলে আমাক কথা কয়। আজি বাইবেলে আমাক কথা কয়, আমাক বুজিবৰ কাৰণে, আমাক উদ্ধাৰ দিবৰ কাৰণে। আজি যিমানবিলাক জাগাবিলাকত, ঠাইবিলাকত ঈশ্বৰৰ বাৰ্তা যোৱা নাই, সেইবিলাকত এই মানুহবিলাকে যদি, সেইবিলাকৰ মানুহবিলাকে যদি আজি জানিলে হয়, তেনেহ'লে তেওঁবিলাকে গ্ৰহণ কৰিলে হয়। তেওঁবিলাকে নাজানে। আৰু যিবিলাক ইভাঞ্জেলিষ্টবিলাক, যিবিলাকে প্ৰচাৰকবিলাক যি ঠাইবিলাকত আজি প্ৰচাৰ কৰিব গৈ আছে, এইবিলাক ঈশ্বৰৰ আজ্ঞাৰেহে তেওঁবিলাকে গৈ আছে। আৰু যি ঠাইত গৈছে সেই মানুহবিলাকে যদি জানিলে হয় যে ঈশ্বৰৰ নামেৰে এই প্ৰচাৰকবিলাকে গৈ শুভবাৰ্তা বিলাই আছে বুলি, তেওঁবিলাকে যদি জানিলে হয়, তেনেহ'লে তেওঁবিলাকে উল্টাই প্ৰচাৰ নকৰিলে হয় আমাৰ বিশ্বাসীবিলাকক। তেওঁবিলাকে নাজানে, তেওঁবিলাকে ত্ৰাণকৰ্তা কোন, সৃষ্টিকৰ্তা কোন, তেওঁবিলাকে নাজানে। সেইকাৰণে উল্টাই আমাৰ ওপৰত
তাৰণা কৰে তেওঁবিলাকে। যেনেকৈ চমৰীয়া তিৰোতাজনীয়ে ক'লে যে আহিব লগাজন খ্ৰীষ্ট যাক আমি জানো, তেওঁ আহিলে আমাক সকলোবোৰ কথা জনাব। কিন্তু চমৰীয়া তিৰোতাজনী বুজি পোৱা নাছিলে, তেওঁ গম পোৱা নাছিলে যে কথা বৰ্তা হৈ থকাজন যিজন যীশু তেওঁৱে যে হয় আহিব লগাজন। বিশ্বাসীসকল, আমাৰ এই বৰ্তমান পৰিস্থিতিত, বৰ্তমান যুগত এতিয়া এনেকুৱাই হৈ আছে। ঈশ্বৰ বুলি এজনেই ঈশ্বৰ বুলি জানে, কিন্তু কোনজন ত্ৰাণকৰ্তা হয়, কোনজন আমাৰ মুক্তিকৰ্তা, যাৰ যোগেৰে আমি স্বৰ্গৰ ৰাজ্য পাম, সেইজনক চিনি নাপায়। তেওঁকে আৰু তেওঁৰ মানুহবিলাককে তেওঁবিলাকে যাতনা কৰে, তেওঁবিলাকে মাৰে পিটে। কিন্তু বিশ্বাসীসকল, তেওঁবিলাকক আমি তেওঁবিলাকৰ কাৰণে ক্ষমা খুজিব লাগে। তেওঁবিলাকে যাতে স্বৰ্গৰ ৰাজ্য পায়, যীশুখ্ৰীষ্টক যাতে চিনি পায়, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। যিটো জীৱনময় পানী দিয়াটো তেওঁৱে হয়, যিটো পানীৰ ভুমুক ওলাই থাকিব তেওঁৱে আমাক দিব। বিশ্বাসীসকল, যেতিয়া আমি যীশুখ্ৰীষ্ট গ্ৰহণ কৰোঁ, তেতিয়া আমি জীৱনময় পানী গ্ৰহণ কৰোঁ। আৰু তেওঁ যে আমাৰ আশা, তেওঁ যে আমাৰ উদ্ধাৰকৰ্তা হয়, সেইটোৱে আমাৰ কেতিয়াও পিয়াহ নালাগিব। কিন্তু যিজনে ঈশ্বৰক নাজানে, যিজনে ত্ৰাণকৰ্তাক নাজানে, তেওঁ ইফালে সিফালে নিজৰ মুক্তিকৰ্তাক বিচাৰি ফুৰিব। পিয়াহত, পানী পিয়াহ লগাৰ নিচিনাকৈ ইফালে সিফালে বিচাৰি ফুৰিব ত্ৰাণকৰ্তাক, সত্য ঈশ্বৰক। কিন্তু যিটো ত্ৰাণকৰ্তা সত্য ঈশ্বৰ, সেইজন যীশুখ্ৰীষ্ট, তেওঁবিলাকে যদি জানিলে হয়, তেনেহ'লে যীশুখ্ৰীষ্টৰ ওচৰত আহিলে হয়, ঈশ্বৰৰ বাক্যবিলাক গ্ৰহণ কৰিলে হয়। বিশ্বাসীসকল, আজিও আমি ঈশ্বৰৰ মাতটো বুজি নাপাওঁ। বাইবেলৰ যোগেৰে আমাক কৈ থাকে, কিন্তু আমি বুজি নাপাওঁ। বিশ্বাসীসকল, সেইজন তেওঁৱে হয় যিজন আহিব লগা। তেওঁ আকৌ আহিব, তেওঁ আকৌ আমাক ল'ব আহিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। তুমি দয়ালু ঈশ্বৰ হয়, তুমি যে জীৱনময় পানী দিওঁতা ঈশ্বৰ, তুমি যে অনন্তকাললৈকে পানীৰ ভুমুক দিওঁতা ঈশ্বৰ হয়। তোমাৰ ধন্যবাদ হওক প্ৰভু। যিসকলে তোমাক জনা নাই, শুনা নাই, তেওঁবিলাকৰ আত্মিক চকুবিলাক মুকলি কৰা প্ৰভু, তেওঁবিলাকে যাতে তোমাৰ ওচৰলৈ আহে। ধন্যবাদ প্ৰভু, আজিৰ দিনটো তুমি সুন্দৰ বাক্য দিয়াৰ কাৰণে। শুনি থকা, কৈ থকা সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু নামত খুজিছোঁ, আমেন।